ইয়াত চাওক বন্ধুসকল, ইয়াত মানে দাদা এজনৰ ঘৰত আহিছিলোঁ। তাৰিয়নীত যিটো মানে ফেমাছ বস্তু হয় সেইটো হৈ গ'ল আনাৰস। আৰু দাদা এজনৰ ঘৰত মানে মই আছোঁ, এজন কান্ত বড়ো বুলি দাদা এজনৰ ঘৰত বৰ্তমান আনাৰসৰ খেতি আছোঁ। বৰ্তমান চাওক কিমান আনাৰসৰ গছ চাওক। তেখেতৰ মানে সৰু সুৰা এইটো খেতিটো, তেখেতৰ মানে খুব বেছি আপোনাৰ 1.5 বিঘা মাটি আনাৰস খেতি কৰিছে। আৰু বৰ্তমান এতিয়া আনাৰসবোৰ কুলি পেলাই পিনি এনেকুৱা চাইজৰ হৈছে। আৰু ইয়াতে চাওক বহুত বিধৰ আনাৰস আছে, বহুত প্ৰকাণ্ড এখন মানে আনাৰস। মই আপোনালোকক দেখুৱাইছোঁ চাব। আনাৰসবোৰ সৰু হৈ আছে বৰ্তমান, আৰু এইবোৰ মানে আগষ্ট ছেপ্টেম্বৰ মানৰ পৰা আনাৰসবোৰ পকে আৰু তেতিয়া কাটিব মানে। আৰু ইয়াক মই আপোনালোকক দেখুৱাম এতিয়া কিমান আনাৰস চাওক। বহুত আনাৰস গছে হৈ আছে এফালৰ পৰা। মই আপোনালোকক ভালকে দেখুৱাইছোঁ আৰু আপোনালোকে চাই যাব চাওক। এইবিলাক চব আনাৰস। আৰু চাওক মই আনাৰসবোৰ আপোনালোকক দেখুৱাইছোঁ। এইবোৰ চাওক আনাৰস এতিয়া বৰ্তমান ষ্টাৰ্ট হৈছে। এইবোৰ জুন জুলাই মাহত মানে হৈ যায় খাবলৈ। আৰু ইয়াত কোনো মানে মেডিচিনৰ হেৰি নাই, এইটো অৰ্গেনিক হয়। আৰু ইয়াৰ আনাৰস তাৰিয়নী আনাৰস বুলি ক'লে অল আছামতে ফেমাছ হয়, গোটেই অসমতে ফেমাছ হৈ যায়। চাওক এইবিলাক আনাৰস চাওক কিমান লাগিছে চাওক। এইবোৰ চাওক প্ৰত্যেকজোপা গছতে আপুনি আনাৰস দেখিব চাওক চব। আৰু এখন ডাঙৰ প্ৰকাণ্ড আনাৰসৰ বাগান চাওক। কেউপিনে অকল আনাৰস দেখিব চাওক। আৰু ইয়াত কোনো মানে ভেজাল নহয়। ইয়াত এইবিলাক একদম অৰিজিনেল অৰ্গেনিক আনাৰস হয় চাওক। আপোনালোকক একদম ওচৰৰ পৰা দেখাইছোঁ চাওক। ইমান আনাৰস চাওক। এতিয়া কলি হৈ আছে, সৰু হৈ আছে চাইজটো। আৰু কটা ছিজনত ইয়াতে মানে আপোনালোকৰ এটা পাৰ পিছত দাম মানে 40-50 ৰুপিছত পাৰ পিছ দাম হয়। আৰু বাহিৰত মাৰ্কেটত গ'লেতো আপোনাৰ এটা পিছৰ দাম 80-90 ৰুপিছত হৈ যায়গৈ চাওক। আৰু পূৰা অৰ্গেনিক হয়, কোনো ইয়াত মানে সাৰ বা ভেজালৰ কোনো চিষ্টেমেই নাই চাওক। এতিয়া চাইজবোৰ চব সৰু হৈ আছে আনাৰসবিলাকৰ। আৰু আনাৰসটোহে চাওকচোন কিমান ধুনীয়া। আৰু এইবিলাক চব অৰ্গেনিক হয়, ইয়াত কোনো ভেজাল নাই। আৰু ইয়াৰ মানে আনাৰসৰ যিটো তাৰিয়নী সোৱাদ, সেইটো আপুনি অল অভাৰ ইণ্ডিয়াতে নাপায়। ইমান সোৱাদ হয় ইয়াৰ, মানে ইমান মিঠা হয় আনাৰসবিলাক। ইয়াৰ চাওক কিমান ধুনীয়াকৈ লাগি আছে চাওক আনাৰসবিলাক। সেইপিনে এটা লাগিছে চাওক, সেইপিনে এটা লাগিছে চাওক। আৰু চাওক এইখন বৃহৎ এখন প্ৰকাণ্ড বাৰী হয় এখন চাওক। ইয়াতে মানে আৰু এটা পাৰ্ট এইপিনেও আছে চাওক। এইপিনেও এটা পাৰ্ট আছে আৰু এটা পাৰ্টটো এইটো চাওক। আৰু চব গছতে এতিয়া বৰ্তমান আনাৰস লাগিছে চাওক। এইবিলাক চাওক চবতে আনাৰস চাওক। চবতে আনাৰসে দেখা পাব, অকল আনাৰস চাওক। প্ৰতিজোপা গছতে ইয়াত আনাৰসে দেখা পাব চাওক। চাওক এখন বহুত ডাঙৰ আনাৰসৰ বাগান হয় চাওক। বন্ধুসকল, প্ৰতিজোপা গছতে আনাৰস আছে। আৰু প্ৰতিজোপা গছতে এতিয়া এইটো আনাৰস চাওক, এইটো আপোনাৰ মই এইটো দেখুৱাইছোঁ। এইটো চাওক কিমান ধুনীয়া অৰ্গেনিক হয় চাওক। ইয়াত মানে কোনো ভেজাল নাই। আৰু এতিয়া এইটো পকাৰ ছিজন নহয়, পকাৰ ছিজন সময়ত আহিব। সেইটো মানে জুন জুলাই মাহত ইয়াৰ পকাৰ ছিজন হৈ যায়। তেতিয়া আনাৰসবিলাক আৰু ছিঙে। আৰু চাওক দাদাজনে কোৱা মতে মানে একবাৰ ছিঙিলে মানে আনাৰস কমচে কম 1500-2000 আনাৰস পায় এবাৰত। চাওক কিমান আনাৰস চাওক। এইবিলাক চাওক কিমান ইউনিক বস্তু চাওক। এইটো আছে চাওক। আৰু কেনেকুৱা লাগিছে ক'ব। এইবিলাক হৈ গ'ল আমাৰ। আৰু ইয়াৰ যিটো আনাৰস সেইটো মানে বহুত মিঠা হয়, বহুত সোৱাদ হয়। আৰু অল অসমত, গোটেই আছামত আপুনি ক'তো নাপায় ইয়াৰ সমান সোৱাদ চাওক। ইমান ধুনীয়া আনাৰস। আৰু প্ৰতিজোপা গছতে মানে আনাৰস লাগি আছে চাওক। আৰু এতিয়া চাওক আনাৰস চাওক। এইটো চাওক, এইটো চাওক কিমান ধুনীয়াকৈ লাগি আছে চাওক। এইটো চাওক, এইটো চাওক। আনাৰস দেখিছে নহয় চাওক।
আৰু এখন বিৰাট ডাঙৰ আনাৰসৰ বাগান হয়। আৰু ভিডিঅ'টো কেনেকুৱা পাইছে চাই এবাৰ ক'ব। আৰু বন্ধুসকল এটা কথা মই আপোনালোকক এটা কথা কৈ দিওঁ, ইয়াত যে তাৰিয়নি যি আনাৰস, এই আনাৰসটো দেখিছে ন, এইটো হ'ল বছৰত দুবাৰ হয়, মানে বছৰত দুবাৰকৈ ই লাগে। আৰু এই গছটো যেতিয়া আনাৰসটো ছিঙি দিব, কাটি দিব, তেতিয়া তলজনৰ পৰা আৰু এটা পোখা মেলিব, আৰু সেই পোখাটোত আকৌ নেক্সট টাইম লাগে। মানে এইটো এটা বৰ বেলেগ ধৰণৰ আনাৰস গছ। আৰু এই আনাৰস গছজোপা চাওক আপোনালোকে, চাওক পাতবিলাকত কোনো কাঁইট নাই, ইয়াত কাঁইট নথকা এইজোপা আনাৰস গছ। অন্য আনাৰস গছত কাঁইট থাকে, চাওক মই হাতখন এনেকৈ লগাই দিছোঁ, ইয়াত কোনো কাঁইট নাই। আৰু চাওক এইটো হ'ল এতিয়া যিটো ছিজনৰ লাগে, এইটো মানে আপোনাৰ জুন জুলাই মানত ইয়াত খাব পৰা হৈ যায়। আৰু ইয়াৰ মিঠাটো বহুত সাংঘাতিক মিঠা। এই গোটেই অসমৰ ভিতৰতে মানে এইজোপা ফেমাছ আনাৰস হয়। আৰু ইয়াৰ দুটা ছিজনত লাগে, আৰু এটা ছিজনত লাগিব, এইটো যেতিয়া কাটি দিব নেক্সট আকৌ ওলাব, সেইটো মানে জানুৱাৰী বা ডিচেম্বৰ মাহত নেক্সটটো আনাৰস খাব পৰা হয়। সেইটো ইমান এটা সোৱাদ নহয় বুলি কৈছে, তথাপিতো মানে দুবাৰ হয় ছিজনত আনাৰস। চাওক এটা আনাৰস ছিজন মতে বিক্ৰী হয়, ছিজন মতে দাম হয়। আৰু এযোৰা এযোৰা আনাৰস আমাৰ তাৰ পোৱালৈকে মানে ইয়াৰ দাম 200 টকালৈকে হৈ যায়। আৰু আনাৰসৰ চাইজ লৈ দাম আছে, কিছুমান ডাঙৰ চাইজ তাৰ দাম বেছি, আৰু কিছুমান মিডিয়াম চাইজৰ অলপ ল' প্ৰাইজ হয়, আৰু তাতকৈ ল' প্ৰাইজ হয়। ছিজনত মতে ছিজন ৱাইজত দাম হয়। চাওক এই আনাৰসবিধ ছিজনত দুবাৰ লাগে, সেইটো আমি কথাটো গম পোৱা নাছিলোঁ, এতিয়া গম পাইছোঁ। বাইদেউজনীক সুধিলোঁ, বাইদেৱে ক'লে যে এইটো ছিজনত দুবাৰ হয়। আৰু চাওক কিমান আনাৰস আছে, চাওক কিমান ধুনীয়া ধুনীয়া আনাৰস। চাওক এইটো আনাৰস, চাওক এইটো এটা, চাওক মহাতে চাওক এইটো। আৰু ইয়াৰ গছৰ পাতবিলাক দিছে ন, পাতবিলাকত কোনো কাঁইট নাই, চাওক কিমান কাঁইট নাই। আৰু আনাৰসটো চাওক কিমান ধুনীয়া চাইজ, চাওক। আৰু ছিজনত দুবাৰ হোৱা আনাৰস গছ মই এই লখিমপুৰতে পাব আপোনালোকে, লখিমপুৰ তাৰিয়নি। আৰু লখিমপুৰ তাৰিয়নি আনাৰস হৈ গ'ল অসমৰ ভিতৰত চবতকৈ সোৱাদ আনাৰস। চাওক